মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ সৈন্যতে ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিতে মই আলোচনা কৰিম ক্লাছ 6 ইংলিছৰ যেটো 3 নম্বৰ লেসন আছে এ কিউৰিয়াছ মাইন্ড এই লেসনটিৰ কোৱেশ্চন আনসাৰ কিটা ঠিক আছে। ইয়াত তোমালোকক কি কৈছে, ইয়াত তোমালোকক ভাৰতৰ কেইজনমান বিখ্যাত বৈজ্ঞানিকৰ ছবি দিছে আৰু তলত এখেতসকলৰ নামও দি দিছে ঠিক আছে। বেলুন দুটা তেখেতসকলৰ নাম দিছে ঠিক আছে। তো তোমালোকে এই নামবোৰ এই যে খালি বক্স বিলাক দিছে এই খালি বক্স বিলাকত লিখিব লাগে ঠিক আছে। তো এখেত হৈছে সুশ্ৰুত, এখেত হৈছে আৰ্যভট্ট, এখেত হৈছে শ্ৰীনিবাস ৰামানুজন, এখেত হৈছে চি.বি. ৰমন, কমলা সোহনী আৰু এপিজে আব্দুল কালাম ঠিক আছে। এইদৰে ধুনীয়াকৈ তোমালোকে এওঁলোকৰ নাম এই বক্স বিলাকত লিখিবা আৰু তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা ঠিক আছে। চেপ্টাৰটো বহুত ইন্টাৰেষ্টিং হয় ওকে। তো ইয়াত তোমালোকক হেৰি দিছে কিছুমান শব্দ অৰ্থ দিছে। ইয়াত কৈছে লেটস লাৰ্ন সাম words and their meanings ঠিক আছে। ইয়াত তোমালোকক কিছুমান শব্দ দিছে আৰু শব্দৰ অৰ্থ দিছে ঠিক আছে। ইনকুইজিটিভ তাৰ মানে very interested in learning about different things। নেক্সট আছে breakthrough তাৰ মানে an important development that may lead to an achievement। নেক্সট আছে renowned তাৰ মানে famous and respected। নেক্সট আছে voyage a long journey especially by sea or in space। নেক্সট আছে irritated made someone angry or annoyed ঠিক আছে। তো তোমালোকে এই শব্দবিলাকৰ অৰ্থ পঢ়িবা, পঢ়ি মুখস্থ কৰি পেলাবা। ইয়াৰ পৰা তোমালোকৰ এক্টিভিটিজ আৰম্ভ হৈছে ঠিক আছে। তো বলা আমি ইয়াৰ পৰা প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল চোৱা, তোমালোকক 1 নম্বৰ দিছে যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ঠিক আছে। তোমালোকক তলদীয়া প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে ঠিক আছে। তোমালোকৰ কাৰণে প্ৰতিটো প্ৰশ্ন উত্তৰ মই একেবাৰে শৰ্টকৈ লিখি নিছো ঠিক আছে। সো ভিডিঅটো একেবাৰে হেকলৈকে চাই থাকা। চোৱা, ইয়াত তোমালোকক দিছে হু ওয়াজ দ্য সাইন্টিষ্ট ডেট মীৰা ওয়াজ টকিং এবাউট ঠিক আছে। তাৰ মানে মীৰাই কোনজন সাইন্টিষ্টৰ বিষয়ে কৈ আছিল। তো আনসাৰত লিখিবা মীৰা ওয়াজ টকিং এবাউট চি.বি. ৰমন ঠিক আছে। তো মীৰাই চি.বি. ৰমনৰ বিষয়ে কৈ আছিল ঠিক আছে। চি.বি. ৰমন মানে চন্দ্ৰশেখৰ বেংকট ৰমন ঠিক আছে। চন্দ্ৰশেখৰ বেংকট ৰমন ঠিক আছে, ইণ্ডিয়ান সাইন্টিষ্ট আছিলে ওকে। তাৰ পিছত আছে বি তোমালোকক দিছে হোৱাট ওয়াজ দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই চি.বি. ৰমন ঠিক আছে। চন্দ্ৰশেখৰ বেংকট ৰমনে ডিস্কভাৰ কৰা বস্তুটোৰ নাম কি ৰখা হৈছিলে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা দ্য ডিস্কভাৰী মেড বাই চি.বি. ৰমন ওয়াজ কল্ড দ্য ৰমন ইফেক্ট ঠিক আছে। তো চন্দ্ৰশেখৰে মানে চন্দ্ৰশেখৰ বেংকট ৰমনে যোনটো আৱিষ্কাৰ কৰিছিলে, যোনটো বস্তু সেইটোৰ নাম ৰখা হৈছিলে ৰমেন ইফেক্ট ঠিক আছে। তাৰ পিছত আছে সি তোমালোকক দিছে হোৱাট ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যনছ ঠিক আছে। ডিস্কভাৰী আৰু মানে বহুত ডিস্কভাৰী আৰু ইনভেনশ্যনৰ ৰুটটো কি ঠিক আছে, সেইটো হৈছে কিউৰিয়চিটি ঠিক আছে। আমাৰ ভিতৰত সদায় কিউৰিয়চিটি থাকিব লাগে, কিবা এটা কথা জনাৰ কিউৰিয়চিটি থাকিব লাগে ঠিক আছে। তো তোমালোকে আনসাৰত লিখিবা দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যনছ ইজ কিউৰিয়চিটি এণ্ড ইনকুইজিটিভ থিংকিং ঠিক আছে। কিউৰিয়চিটি আৰু ইনকুইজিটিভ থিংকিং। তাৰপিছত দিছে ডি তোমালোকক দিছে যে ইন হুইচ ইয়াৰ ডিড চি.বি. ৰমন উইন দ্য নোবেল প্ৰাইজ ঠিক আছে। অৰ্থাৎ কোনটো চনত চি.বি. ৰমন নোবেল বঁটা বিজয়ী হৈছিলে। অৰ্থাৎ নোবেল বঁটা চি.বি. ৰমনক কেতিয়া দিয়া হৈছিলে। তো আনসাৰত লিখিবা চি.বি. ৰমন ওয়ান দ্য নোবেল প্ৰাইজ ইন 1930 ঠিক আছে। অৰ্থাৎ 1930 চনত চন্দ্ৰশেখৰ বেংকট ৰমনক নোবেল বঁটাৰে পুৰস্কৃত কৰা হৈছিল ঠিক আছে। তাৰ পিছত দিছে ই তোমালোকক দিছে হোৱাট কুৱেশ্যন ডিড অৰ্গো আস্ক নিকিতা। অৰ্গোৱে নিকিতাক কোনটো প্ৰশ্ন সুধিছিল। হোৱাই ৱাজ নিকিতা ইৰিটেটেড বাই দ্য কুৱেশ্যন ঠিক আছে। কুৱেশ্যনটো কৰাৰ বাবে নিকিতা কিয় ইৰিটেট হৈছিল ঠিক আছে। বিকজ নিকিতা ৱাজ বিজি, নিকিতা বিজি আছিলে। কিয় কিহত বিজি আছিলে, কাৰণ নিকিতা ড্ৰয়িং কৰি আছিলে ঠিক আছে। আৰু কোনটো কুৱেশ্যন কৰিছিলে, কুৱেশ্যনটো আছিলে এইটো তোমালোকে লিখিবা অৰ্গো আস্কড নিকিতা why does the color of the sky
চেঞ্জ এট ডিফাৰেণ্ট টাইমছ ঠিক আছে তোমালোকে চাবা ৰাতিপুৱা আকাশৰ ৰং ৰঙা থাকে তাৰপিছত হেৰি হৈ যায় বেলেগ কালাৰ হৈ যায় ঠিক আছে গোটেই আকাশৰ ৰং মানে হেৰি নহয় আৰু ঠিক আছে সূৰ্যৰ ওচৰে পাজৰে থকা আকাশখিনিৰ ৰং কি হৈ যায় ৰাতিপুৱা ৰঙা থাকে আৰু দুপৰীয়া সময়ত হেউজিয়া হালধীয়া থাকে ওকে আৰু সন্ধিয়া সময়ত আকৌ ৰঙা হৈ যায় দিস ইজ বিকজ অফ দ্য পজিশন অফ সান ঠিক আছে মানে আমাৰ পৃথিৱীখন তোমালোকে নিশ্চয় জানা যে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে ন তো আৰু হেৰি দিন ৰাতি হ'বৰ কাৰণে যি মানে হেৰি হয় নিজৰ যিটো কক্ষতল ঠিক আছে অৰবিটত যোনটো মানে ঘূৰে যাক কি বুলি কোৱা হয় ৰোটেশন বুলি কোৱা হয় ঠিক আছে তো পৃথিৱীৰ ৰোটেশনৰ কাৰণে সূৰ্যটো আমাৰ পৰা মানে কেতিয়াবা আমাৰ মূৰৰ ওপৰত থাকে কেতিয়াবা আমাৰ পৰা দূৰলৈ যায় দূৰত গুচি যায় ঠিক আছে আৰু দূৰৰ পৰা পোহৰ আহোতে আমালৈ পোহৰ আহোতে পোহৰৰ হেৰি হৈ যায় বিচ্ছুৰণ হৈ যায় ঠিক আছে জাস্ট ৰেড কালাৰটো আমাৰ চকুলৈকে আহিব পাৰে কিন্তু যেতিয়া দুপৰীয়া হেৰি হয় সূৰ্যৰ পৰা পোহৰ আহে আমাৰ চকুলৈকে বা আমালৈ তেতিয়া মানে কি হৈ যায় না যেটো ডিসটেন্স কম থাকে ঠিক আছে কম এটমস্ফিয়াৰ ক্ৰস কৰি পোহৰখিনি আহে সেই কাৰণে মানে পোহৰৰ বিচ্ছুৰণ বেছি নহয় ঠিক আছে সেই কাৰণে আমি দুপৰীয়া yellow কালাৰৰ দেখো আৰু সন্ধিয়া red কালাৰৰ দেখো ঠিক আছে তো Orgo asked Nikita why does the color of the sky change at different times Nikita was irritated by the question because she at দুবার হৈ গল ঠিক আছে তোমালোকে because she এটা কাটি দিবা ঠিক আছে Nikita was irritated by the question because she was busy drawing a scenery ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে লিখিবা এতিয়া এফত চোৱা এফত তোমালোকক দিছে we will surely keep this in mind next time what would Orgo and Nikita keep in mind ঠিক আছে তাৰ মানে ইয়াত কৈছে we will surely keep this in mind next time ঠিক আছে তাৰ মানে আমি এইটো সদায় মানে এইটো আমি নেক্সট টাইম কথাটো মনত ৰাখিম ওকে what would Orgo and Nikita keep in mind ঠিক আছে Orgo আৰু Nikitai মাইন্ডত কি ৰাখিব অৰ্থাৎ কি কথা মনত ৰাখিব ঠিক আছে Orgo এইটো কথা মনত ৰাখিব যেতিয়া হি কৰবাক প্ৰশ্ন মানে Orgo প্ৰশ্ন কৰা আগতে চেক কৰিব যে যাক প্ৰশ্ন কৰিছে তে ফ্ৰী আছে নে বিজি আছে ঠিক আছে তো এইটো কথা তেও চেক কৰিব আৰু Nikitai হেৰি কোনোবাই যদি কোৱেশ্চন এটা কৰে তেতিয়া হলে আনসাৰটো হলে আনসাৰ দিব নহলে ওয়েট কৰিবলৈ ক'ব কিন্তু বেয়া বিহেভ কৰি মানে কোৱেশ্চনটো ডিসমিস নকৰিব ঠিক আছে সো তোমালোকে আনসার লিখিবা Orgo and Nikita would keep in mind the following things Orgo should check if someone is busy before asking questions and Nikita should politely ask someone to wait instead of dismissing their questions ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে লিখিবা তাৰ পিছত তোমালোকক 2 নম্বৰ দিছে যে say whether the following statements are true or false তলত the statement বিলাক উক্তি বিলাক শুদ্ধ হয় নে অশুদ্ধ হয় তোমালোকক ক'বলৈ দিছে তো চোৱা first statement is Nikita knew why the color of the sky changes at different times ঠিক আছে তাৰ মানে ইয়াত কৈছে Nikitai এই কথাটো জানে যে আকাশৰ ৰং বেলেগ বেলেগ সময়ত কিয় চেঞ্জ হৈ থাকে Nikita নাজানে Nikitai কি কৈছিলে Nikitai তাৰ বাইটিক মানে Orgok তাৰ সায়েন্স টিচাৰক খুদিবলৈ কৈছিলে ঠিক আছে সো এটো ফলস হ'ব যেটো জানে বুলি কৈছে ইট মিন্স ফলস বিকজ Nikita didn't know Nikita জনা নাছিল ঠিক আছে নেক্সট আছে বি বিদিছে ন্যাশনাল সায়েন্স ডে ইজ observed on 20th February ঠিক আছে 28 ফেব্ৰুৱাৰী তাৰিখে কি কৰা হয় ন্যাশনাল সায়েন্স ডে পালন কৰা হয় গতিকে এটো ট্ৰু হ'ব নেক্সট আছে CB Raman was born in Kolkata this is false ঠিক আছে কাৰণ কলকাতাত জন্ম হোৱা নাছিলে CB Ramanৰ তাৰ পিছত আছে D Raman was not good in his studies ঠিক আছে পঢ়াউনাত Raman good ভাল নাছিল বুলি কৈছে একচুয়ালি ভাল আছিল সো the answer is false নাছিল বুলি কৈছে যেটো গতিকে false হ'ব ওকে তোমালোকে চেপ্টাৰটো পঢ়িবা চেপ্টাৰত চাবা যে Raman was good in his studies Raman breathed his last
on November 21, 1970 ঠিক আছে অৰ্থাৎ নৱেম্বৰ 1970 চনৰ নৱেম্বৰ মাহৰ 21 তাৰিখে CB ৰমনৰ মৃত্যু হৈছিল বুলি কৈছে ঠিক আছে this is actually true ঠিক আছে next is F what this Mira was happy about Orgo asking questions this is true but Nikita was not happy ছাত্ৰ-ছাত্ৰী কল এতে তিনি চোৱা তিনি তোমালোকক দিছে put a tick on the correct option ইয়াত তোমালোকক কেইটামান MCQ দিছে ঠিক আছে মাল্টিপল চয়েস কোৱেশ্চন কেইটামান তোমালোকক ইয়াত দিছে ঠিক আছে তো চোৱা তোমালোকক কৈছে put a tick on the correct option চাইতে অপচন দিছে যোনটো কাৰেক্ট হয় হেতু এটা টিক চিন দিবলৈ দিছে Raman was awarded the Bharat Ratna in 1888 1954 1930 1921 ঠিক আছে তাৰ মানে চন্দ্ৰশেখৰ বেনকট ৰমনক কিমান চনত ভাৰত ৰত্ন উপাধি দিয়া হৈছিল সেই চনটোত টিক চিন দিব লাগে কিমান চনত দিয়া হৈছিল 1954 অৰ্থাৎ 1954 চনত ঠিক আছে তো ইয়াত তোমালোকে টিক চিন এটা দিব লাগিব ওকে তাৰ মানে চন্দ্ৰশেখৰ বেনকট ৰমনক 1954 চনত ভাৰত ৰত্ন উপাধি দিয়া হৈছিল ঠিক আছে তো তাৰ পিছত চোৱা বিট কি দিছে বিট তোমালোকক দিছে CB ৰমন অৰ্থাৎ চন্দ্ৰশেখৰ বেনকট ৰমন ঠিক আছে CB ৰমন on the Nobel Prize for discovering the Raman effect ঠিক আছে Raman effect discover কৰাৰ বাবে চন্দ্ৰশেখৰ বেনকট ৰমনক নোবেল বঁটা দিয়া হৈছিল ঠিক আছে সো এটো অপচন শুদ্ধ হৈ যাব প্ৰথম অপচনটো ঠিক আছে তাৰ পিছত আছে সি তোমালোকক দিছে CB ৰমন was born in ইয়াত চাইটা অপচন দি আছে ঠিক আছে বেঙ্গালুৰু কলকাতা মাদ্ৰাজ আৰু তিৰুবনাইকাবেল ঠিক আছে তিৰুবনাইকাবেল তো এটো শুদ্ধ হৈ যাব ঠিক আছে এটো ফার্স্ট অপশন এটোৰ ফার্স্ট অপশন শুদ্ধ এটোৰ ফার্স্ট আৰু একেবাৰে এটো সেকেন্ড টু হয় ঠিক আছে তাৰ পিছত আছে ডি তোমালোকক দিছে যে ন্যাশনাল সায়েন্স ডে ইজ অবজাৰ্ভড টু at সাইড অপশন আছে honor romance contribution next আছে celebrate romance birthday next 3 নম্বৰ যেটো আছে commemorate the discovery of Roman effect ঠিক আছে Roman effector স্মৃতিত কি কৰা হয় ন্যাশনাল সায়েন্স ডে পালন কৰা হয় ঠিক আছে সো তোমালোকে এটো টিক চিন দিবা 3 নম্বৰ অপচনটো নেক্সট আছে নিকিতা প্ৰিন্টেড দা স্কাই অৰেঞ্জ ভায়োলেট ৰেড ব্লু নিকিতা কি কৰিছিলে আকাশখনৰ ৰং ৰঙা আকাশখনত ৰঙা ৰং দিছিলে মানে যোনটো পেইন্ট কৰিছিলে পেইন্টটো যি আকাশ আছিল আকাশৰ ৰং ৰঙা ৰাখিছিলে কিয় কাৰণ তেও সন্ধিয়াৰ বা সানসেটৰ সূৰ্য অস্ত যোৱাৰ এটা দৃশ্য আঁকিছিলে ঠিক আছে সো তোমালোকে এটো ধুনিয়াকৈ কিটা টিক চিন দিবা মই আকৌ এবাৰ দেখাইছো তোমালোকক ঠিক আছে ছাত্ৰ-ছাত্ৰী কল এতিয়া সাইড চোৱা তোমালোকক সাইড দিছে যে read the lesson to complete the timeline given below one is done for you ঠিক আছে ইয়াত কেইটামান সন দিছে 1888 1930 1954 and 1970 ঠিক আছে তো হেৰি শ্ৰীনিবাস বেংকট ৰমনৰ জীৱনত এই সন বিলাকত বিশেষ কি ঘটনা ঘটিছিল হেবিলাক লিখিব লাগে ঠিক আছে 1888 ত কি হৈছে বাৰ্থ অফ CB ৰমন ঠিক আছে অৰ্থাৎ 1888 চনত কি হৈছে শ্ৰীনিবাস বেংকট ৰমনৰ জন্ম হৈছিল ঠিক আছে 1930 ত awarded the Nobel Prize in Physics ঠিক আছে তো কি হৈছে 1930 চনত শ্ৰীনিবাস বেংকট ৰমনক কি কৰা হৈছে নোবেল বঁটাৰে পুৰস্কৃত কৰা হৈছে ঠিক আছে তাৰ পিছত 1954 চনত কি কৰা হৈছে ভাৰত ৰত্ন বঁটা দিয়া হৈছে awarded ভাৰত ৰত্ন ঠিক আছে আৰু 1970 ত কি কৰা হৈছে অৰ্থাৎ 1970 ত কি কৰা হৈছে passed away অৰ্থাৎ তেও হেৰি হৈছে তেও অৰ্থাৎ মৃত্যু হৈছে এই চনত ঠিক আছে তো যে ধুনিয়াকৈ তোমালোকে এখিনি লিখি লবা ঠিক আছে মই লাগিলে আৰু অলপ ভালকৈ দেখাই দিও তোমালোকক ঠিক আছে birth of CB Raman awarded the Nobel Prize in Physics awarded Bharat Ratna passed away ঠিক আছে তো যে ধুনিয়াকৈ তোমালোকে এখিনি লিখি লবা
এতিয়া 5 নম্বৰত চোৱা 5 নম্বৰত তোমালোকক দিছে আন্ডাৰলাইন সাম words in the text which are not familiar to you in the following table. Write down the words in the left column. Write the meaning of each word by looking up in a dictionary in the right column. ঠিক আছে তো তোমালোকক কৈছে পাঠটোত থকা যোনবোৰ শব্দ অৰ্থ তোমালোকে নাজানা সেই শব্দবিলাক আন্ডাৰলাইন কৰিবলৈ দিছে ঠিক আছে আৰু তাৰ পিছত শব্দবিলাক তোমালোকক ইফালে লিখিবলৈ দিছে ৰাইট সাইডত লেফট সাইডত শব্দবিলাক লিখিবলৈ দিছে আৰু ৰাইট সাইডত শব্দবিলাকৰ মিনিং লিখিবলৈ দিছে ঠিক আছে তো যেহেতু ইয়াত জায়গা বহুত কম সেই কাৰণে মই উত্তৰটো এজৰ লিখি আনিছো এইকেইটা হৈছে শব্দ আৰু এইকেইটা হৈছে অৰ্থ এইবিলাক তোমালোকক কিতাপতো দিয়া আছে ঠিক আছে হেৰি এক্টিভিটিৰ আৰম্ভণিতে দিয়া আছে এক্টিভিটি পোৱাৰ আগতে দিয়া আছে ঠিক আছে তো ইনকুইজিটিভ তাৰ মানে very interested in learning about different things next আছে breakthrough ইয়াৰ অৰ্থ হ'ব an important development that may lead to an achievement renowned ঠিক আছে renowned famous and respected ঠিক আছে next আছে voyage a long journey especially by sea or in space next আছে irritated it means made someone angry or annoyed ঠিক আছে তো এই তোমালোকে শব্দবিলাকৰ অৰ্থ লিখি লবা এতিয়া 6ত চোৱা 6ত তোমালোকক দিছে যে frame a sentence of your own by using each word you have listed in the table above ঠিক আছে তাৰ মানে এই যে তোমালোকে শব্দবিলাকৰ অৰ্থ লিখিলা তো যিকিটা শব্দ আছে গোটেই কিটা শব্দৰে তোমালোকক এটা এটা কৈ বাক্য বনাবলৈ দিছে 6 নম্বৰত ঠিক আছে তো মই তোমালোকৰ কাৰণে বাক্য বনাই আনিছো তো প্ৰথম শব্দটো কি আছিল ইনকুইজিটিভ তো এটো লিখিবা the inquisitive child asked many questions ঠিক আছে তোমালোকে এটো আন্ডাৰলাইন কৰিবা ওকে মই বোল্ড কৰি দিছো আন্ডাৰলাইন কৰা বোল্ড কৰা একে কথা যাতে মানে হেৰি অৰ্থটো বা শব্দটো যাতে বাক্যটো দেখা যায় মানে অলপ হাইলাইট যাতে হৈ থাকে ঠিক আছে নেক্সট আছে ব্রেক থ্ৰু ঠিক আছে তো তোমালোকে লিখিবা the scientist made a big breakthrough in medicine ঠিক আছে নেক্সট আছে renowned ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা তাৰ মানে বাক্যটো এটো লিখিবা she is a renowned artist around the world ঠিক আছে renowned means famous next আছে voyage they went on a long voyage across the sea ঠিক আছে next আছে irritated she was irritated by the loud noise okay so I hope তোমালোকে এখিনি বুজি পাইছা so students let's proceed to the next question ছাত্ৰছাত্ৰী কল এতিয়া 7 নম্বৰত চোৱা তোমালোকক 7 নম্বৰত দিছে find and write down the synonyms of the following words from the text ঠিক আছে তো ইয়াত কেইটামান শব্দ দিছে এই শব্দবিলাকৰ সমাৰ্থক শব্দ তোমালোকক পাঠৰ পৰা লিখিবলৈ দিছে ঠিক আছে তো মই ধুনিয়াকৈ লিখি দিছো তোমালোকৰ কাৰণে ঠিক আছে তোমালোকে এডো লিখিবা কিউৰিয়াছৰ জায়গাত তোমালোকে লিখিবা ইয়াত লিখিবা তোমালোকে ইনকুইজিটিভ ঠিক আছে স্পেলিংত ধ্যান দিবা ঠিক আছে নেক্সট আছে ব্রেক থ্ৰু তাৰ মানে ডিসকভাৰী এসেনশিয়াল ইম্পৰ্টেন্ট ঠিক আছে ৰিনোwned ফেমাস ঠিক আছে তো এডো তোমালোকে ধুনিয়াকৈ এই শব্দবিলাক লিখি লবা ঠিক আছে সাইনোনিমস মানে হৈছে সমাৰ্থক শব্দ এতিয়া 8ত চোৱা 8ৰ তোমালোকক দিছে ৰিড দা কনভাৰসেশন বিটুইন অৰ্গো এণ্ড হিজ মাদাৰ ঠিক আছে অৰ্গো আৰু তাৰ মাৰ মাজত হোৱা কথোপকথনখিনি তোমালোকক পঢ়িবলৈ দিছে হাউ ক্যান আই নো এবাউট দা সায়েন্টিস্ট ফ্ৰম এৰাউণ্ড দা ওয়াৰ্ল্ড ঠিক আছে পৃথিৱীৰ বিভিন্ন বৈজ্ঞানিকসকলৰ বিষয়ে কেনেকৈ জানিব পাৰিব বুলি অৰ্গোই তাৰ মাক প্ৰশ্ন কৰিছে অৰ্গোৰ মায়ে উত্তৰত কৈছে যে go to the library or search on the internet I will help you get the information on the internet ঠিক আছে অৰ্গোৰ মাকে কৈছে যে তুমি হলে লাইব্ৰেৰীত যোৱা নহলে ইন্টাৰনেটত যোৱা ইন্টাৰনেটত তোমাক মই এই ইনফৰমেশন বিলাক পোৱাত সহায় কৰিম তাৰ পিছত অৰ্গোই কলে ওকে লেট মি ফাৰ্স্ট গো টু দা লাইব্ৰেৰী ঠিক আছে প্ৰথমে মোক লাইব্ৰেৰী লৈ যাবলৈ দিয়া অৰ্গোৰ মাকে কলে সিওৰ ঠিক আছে যোৱা তেনেহলে তেনেকৈ মানে কৈছে ঠিক আছে তো তাৰ পিছত 8 নম্বৰৰ বিটো আৰম্ভ হৈছে ইয়াত তোমালোকক দিছে অৰ্গো went to the library accordingly he came across a biography of Thomas Alva Edison the great inventor and read it here are a few pages from the biography ঠিক আছে তো অৰ্গোই কি কৰিছিল লাইব্ৰেৰীলৈ গৈছিল তাত গৈ এটা কিতাপ
উলিয়াই লৈছিল আৰু তাত তেওঁ থমাছ আলভা এডিসনৰ বায়োগ্ৰাফি বা আত্মজীৱনীখন পঢ়িছিল আৰু তাৰ পৰা ইয়াত তোমালোকক এটা পেজ দিছে ঠিক আছে তো এইখিনি তোমালোকে পঢ়িবা বাকি ইয়াত একো দিয়া নাই কৈছে থমাছ আলভা এডিসন became a great inventor due to certain qualities in him. He was eager to learn new things. He used to ask a lot of questions. He put great efforts to find the answers to his questions. He learned from elders, read a lot of books, and did scientific experiment in the laboratory that he had set up at the basement of his house. He faced many hurdles right from his childhood, but that did not stop him from doing what he wanted to. Qualities like these helped Edison to become the inventor that we know today. ঠিক আছে তো এইখিনি তোমালোকে পঢ়িবা ওকে ছাত্ৰ ছাত্ৰীসকল এতিয়া 8ৰ চিট তোমালোকক দিছে যে অৰ্গো মেড সাম নোটস অফ হোৱাট হি হেড read about Thomas Alva Edison. Read what Orgo wrote. ঠিক আছে Orgo কি লিখিছে সেইখিনি তোমালোকক পঢ়িবলৈ দিছে Main topic Edison became a great inventor due to certain qualities. Supporting information the qualities curiosity, independent learning and determination. ঠিক আছে তো now here tomolokok this now complete the paragraph in the help of the notes that Orgo has listed. You can use the connecting odds given in the box. ঠিক আছে তো তোমালোকক এই লিস্টটো হেৰি কৰিবলৈ দিছে কমপ্লিট কৰিবলৈ দিছে ঠিক আছে মানে প্যাৰাগ্ৰাফটো তোমালোকক কমপ্লিট কৰিবলৈ দিছে আৰু প্যাৰাগ্ৰাফটো কমপ্লিট কৰোতে তোমালোকে এই শব্দটো ইউজ কৰিব পাৰা secondary and lastly এই শব্দটো ইউজ কৰিব পাৰা বুলি কৈছে ঠিক আছে ইয়াত কৈছে থমাস এলভা এডিসন had certain qualities that helped him to become a great inventor firstly তো তোমালোকে এটা কাম কৰিবা এদৰে বাকিখিনি প্যাৰাগ্ৰাফ লিখিবা his curiosity made him ask many questions to learn new things secondly his independent learning helped him gain knowledge from books and experiments lastly his determination kept him going despite many challenges ঠিক আছে তো তোমালোকে এদৰে ধুনিয়াকৈ প্যাৰাগ্ৰাফটো কমপ্লিট কৰিবা তো এতিয়া নোট চোৱা নোট তোমালোকক দিছে যে Orgo and his friend read the notice on the notice board ঠিক আছে notice boardত দিয়া notice to Orgo আৰু তাৰ ফ্ৰেণ্ডে পঢ়িছে বুলি কৈছে কামৰূপ MB স্কুল গোলাঘাট notice to হৈছে যে date 1 February the National Science Day will be awarded on February 28 at school. Every student is hereby asked to prepare a speech on science in everyday life and deliver the speech in her or his respective classroom in the presence of the class teacher on the day. Headmaster মানে নোটিছটো দিছে ঠিক আছে ইয়াৰ পৰা তোমালোকক কোৱেশ্চন দুটা কৰিছে complete the following sentence that conveys the message of the notice to কি মেসেজ দিব বিচাৰে তো হেটোৰ ওপৰত তোমালোকক এই সেন্টেন্সটো কমপ্লিট কৰিবলৈ দিছে on the occasion of National Science Day ইয়াত বহিব National Science Day every student will prepare সোয়া মতটো ইয়াত লিখিছো ধুনিয়াকৈ ঠিক আছে on the occasion of National Science Day every student will prepare a speech on science in everyday life a speech on science in everyday life a speech on science in everyday life ইয়াত বহিব a speech on everyday a speech on science in everyday life ঠিক আছে on February 28 ঠিক আছে তো তোমালোকে ইয়াৰ পৰা ধুনিয়াকৈ লিখিবা প্ৰথম খালিটোত এটো বহিব আৰু দ্বিতীয় খালিটোত বহিব এখিনি ঠিক আছে
এতিয়া 9 নম্বৰৰ বিট চোৱা 9 নম্বৰৰ বিট তোমালোকক দিছে যে Orgo wrote an email to Mira asking for help to prepare the speech. Let's read what he wrote. ঠিক আছে তো অৰ্গয়ে লিখা অৰ্গয়ে মিৰালৈ লিখা ইমেইল হয় এইটো মেছেজ মানে হেৰিত আহিছে কম্পিউটাৰত মেছেজটো আহিছে আৰু to mira@gmail.com subject হৈছে request for help to prepare a speech. Dear Miraba, I have to deliver a speech on the topic Science in Everyday Life on February 28 at my school. Will you please help me? With regards, Orgo. So students, এইখিনি তোমালোকে পঢ়িবা ইয়াৰ ওপৰত তোমালোকক কুৱেশ্যন দিছে সেইকাৰণে মই এইখিনি পঢ়িছো ঠিক আছে তো এতিয়া সিট চোৱা সিট কি কৈছে The reply given by Mira to Orgo are in parts written in the cards. Read the parts. So here Mira ji reply dise he reply to a part bilakot ase with regards Mira ঠিক আছে subject agreeing to help dear Orgo to orgo@gmail.com বাকি এটো আছে ঠিক আছে তো এরপর তোমালোক প্রশ্নটা কৰিছে সোয়াইট কি কৈছে যে now rearrange and write the parts in the proper places to get Mira's email ঠিক আছে তো তোমালোক হেৰি কৰিবলৈ দিছে ইমেইলটো লিখিবলৈ দিছে যোনটো ইমেইল মিৰাই অৰ্গলৈ পঠাইছে ঠিক আছে তো ইমেইলৰ পাৰ্টস বিলাক ইয়াত আছে ঠিক আছে পাৰ্টস বিলাক হেৰি কৰি জয়েন লগাই তোমালোক ইমেইলটো লিখিবলৈ দিছে তো তোমালোকে এটো লিখিব লাগিব যে sorry students subject agreeing to help to orgo@gmail.com dear Orgo that's nice that's really nice I will definitely help you I will come to your house tomorrow both of us will search on the internet find the relevant information and prepare the speech is that okay Orgo see you tomorrow with regards Mira ঠিক আছে তো যে ধুনিয়া তোমালোকে লিখিবা ছাত্রছাত্রী সকল এটা ইয়াত চোৱা ইয়াত তোমালোকক কৈছে যে লেটস লাৰ্ন সাম গ্ৰামাৰ ইয়াত তোমালোকক গ্ৰামাৰৰ বিষয় দিছে ৰিড দিস সেন্টেন্সেস তোমালোকক এই সেন্টেন্স কেইটা পঢ়িবলৈ দিছে ঠিক আছে ইট ইজ এসেনশিয়াল টু হ্যাভ এন inquisitive mind I am very curious to know more we are happy to learn about C.B. Raman in 1921 C.B. Raman then a young man was on a voyage Orgo and Nikita were happy to learn about C.B. Raman ঠিক আছে তো ইয়াত চোৱা কি দিছে ইয়াত তোমালোক কৈছে যে notice the underlined words in the above sentences ওপৰত দিয়া সেন্টেন্স বিলাকত এই যে আন্ডাৰলাইন কৰা ওয়ার্ড বিলাক আছে এই বিলাকত চাবলৈ দিছে ঠিক আছে এই বিলাক মানে বি ভার্ব হয় ঠিক আছে এই গুটিকেটি বি ভার্ব হয় এই কথা কিন্তু তোমালোক ইয়াত কৈছে চোৱা the words is am are was and were are different forms of verb be এই বি ভার্বৰ বেলেগ বেলেগ গ্ৰুপ হয় এইকেইটা ঠিক আছে এই গুটি কেইটাই কিবা এটা থকা বা হোৱা বুজায় ঠিক আছে এই গুটি কেইটাই কিবা থকা বা হোৱা বুজায় ঠিক আছে মানে এবিলাক বৰ্তমান কালত ইউজ কৰা হয় এই তিনিটা আৰু অতীত কালত এই দুটা ইউজ কৰা হয় ঠিক আছে হেতু ইয়াত কৈছে চোৱা the forms is am and are used in the present tense এই তিনিটা present tense ইউজ কৰা হয় and was and were are used in the past tense আৰু was আৰু were অক past tense ইউজ কৰা হয় ঠিক আছে ছাত্রছাত্রী সকল এতিয়া বিট তোমালোকক দিছে fill in the blanks with the appropriate forms of the be verb উপযুক্ত ৰূপ হয় এবিলাক পূৰ কৰিবলৈ দিছে ঠিক আছে Mita and Roman are ইয়াত are বহিব my close friends ঠিক আছে তো ইয়াত বহিব is Mita is Roman's neighbor ইয়াত বহিব am ঠিক আছে I am in regular touch with them they were with me yesterday ইয়াত বহিব were ঠিক আছে we were very happy to visit a park together yesterday ঠিক আছে তাৰ পিছত তোমালোকক দিছে 11 তোমালোকক কৈছে look at the picture and read the sentences given beside it
তোমালোকক পিকচাৰটো লৈ চাবলৈ দিছে আৰু এই সেন্টেন্স দুটা পঢ়িবলৈ দিছে ইয়াত কৈছে নিকিতা ইজ পেইন্টিং এ সিনাৰী নিকিতাই সিনাৰী পেইন্ট কৰি আছে অৰ্গো ইজ ষ্টেণ্ডিং নিয়াৰ দ্য পেইন্টিং অৰ্গো পেইন্টিঙৰ ওচৰত থিয় হৈ আছে ইয়াত কৈছে when we talk about actions happening at the time of speaking we use the present continuous tense ঠিক আছে আমি কৈ থকা সময়ত when we talk about action happening at the time of speaking we use the present continuous tense ঠিক আছে আমি কথা কৈ থকা সময়ত কি কৰো present continuous tense ব্যৱহাৰ কৰো অৰ্থাৎ present continuous tense কোনো এটা কাম হৈ থকা বা চলি থকা বুজায় উদাহৰণস্বৰূপে মই তোমালোকৰ কাৰণে ভিডিও বনাই আছো ঠিক আছে it means কি এটো present tense চলি আছে present continuous tense চলি আছে I am making a video for you ঠিক আছে বা মই তোমালোকক পঢ়াই আছো I am teaching you ঠিক আছে তোমালোকে ভিডিও চাই আছা you are watching my video ঠিক আছে তোমালোকে মোৰ ভিডিও চাই আছা তেনেকুৱা আৰু ঠিক আছে সো এইবিলাক তোমালোকে ধুনিয়াকৈ পঢ়িবা এতিয়া ভাৰত চোৱা তোমালোকক ভাৰত দিছে যে নাও ৰিড দা ফলোইং সেন্টেন্সেস তোমালোকক এই সেন্টেন্স দুটা পঢ়িবলৈ দিছে নিকিতা হ্যাজ ড্ৰন এ সিনাৰী মীৰা হ্যাজ entered the room ঠিক আছে তাৰ মানে নিকিতা হ্যাজ ড্ৰন এ সিনাৰী তাৰ মানে নিকিতাই এটা সিনাৰী ড্ৰ কৰিলে নেক্সট আছে মীৰা হ্যাজ entered the room মীৰা ৰুমৰ ভিতৰত সোমাই গল ঠিক আছে তো এই কাম দুটা এই মাত্ৰ হৈছে অৰ্থাৎ জাস্ট হৈছে আৰু ঠিক আছে এই মাত্ৰ হৈছে কাম দুটা তো যেতিয়া কোনো এটা কাম এই মাত্ৰ হোৱা বুজায় মানে কোনোমতে জাস্ট কামটো হৈছে তেনেকুৱা বুজায় তেতিয়া হলে আমি তাত ইংৰাজীত কি ব্যৱহাৰ কৰো প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো ঠিক আছে যেনেকৈ নেকি মই ভিডিও বনালো মই পঢ়ালো মই ভাত খালো তুমি গান শুনিলা ঠিক আছে এনেকুৱা ধৰণৰ যিবিলাক বাক্য আছে হেবিলাক কোনটো সেন্টেন্সত পৰে হেবিলাক পৰে প্ৰেজেন্ট পাৰফেক্ট টেন্সত পৰে ঠিক আছে এত কৈছে when we talk about actions that have just happened we use the present perfect tense ঠিক আছে তো ইয়াত তোমালোকক তিনিটা খালি দিছে সোৱা choose the correct option and fill in the blanks তোমালোকক correct option to choose কৰিবলৈ দিছে আৰু খালিটো fill কৰিবলৈ দিছে ইয়াত চোৱাত কি কৈছে নিকিতা has come ইয়াত has come বহিব এটা আছে has come is coming yet has come to bohibo ঠিক আছে এটো বহিব has come nikita has come to mira's house ঠিক আছে yet has come বুলি লিখিবা mira and nikita are watching to yet bohibo ঠিক আছে are watching tv now they are eating eto they are eating snacks while watching tv ঠিক আছে yet bohibo are eating ঠিক আছে তো ধুনিয়াকৈ তোমালোকে এদৰে লিখি লবা এতিয়া 14 তোমালোকক দিছে let's read the words in the box aloud and notice the beginning sound of each word ঠিক আছে তোমালোকক এই word বিলাক পঢ়িবলৈ দিছে আৰু প্ৰতিটো wordৰ আৰম্ভণিৰ সাউন্ডটো তোমালোকক নোটিস কৰিবলৈ দিছে সোৱা seen scold science and scattering ঠিক আছে ইয়াত সোৱা seen এত s2 s ৰ দৰে উচ্চাৰিত হৈছে ঠিক আছে scold এত s2 s কে দৰে উচ্চাৰণ হৈছে ন science এত s2 s ৰ দৰে উচ্চাৰণ হৈছে কিন্তু scattering-ত কি হৈছে s2 s কে দৰে উচ্চাৰণ হৈছে ন তো হেইটোই তোমালোকক মানে ইয়াত কৈছে সোৱা all the four words begin with the consonant blend sc ঠিক আছে প্ৰতিটো অৰ্ডৰ আৰম্ভণিত sc আছে বুলি কৈছে when we say the odds seen and signs they begin with the sound s as in sun ঠিক আছে sun to উচ্চাৰণ কৰোতে আমি s to যেনেকৈ উচ্চাৰণ কৰো s তেনেকৈ seen আৰু signsত s উচ্চাৰিত হৈছে when we say the odds scold and scattering sc is pronounced like sk as in sky আমি sky to পঢ়োতে যেনেকৈ নেকি আমি s to sk মানে sk যেনেকৈ আমি পঢ়ো ঠিক আছে তেনেকৈ এই স্কল্ড আৰু স্কেটাৰিংত s to তেনেকৈ উচ্চাৰিত হৈছে ঠিক আছে সো এত কি কৈছে ইয়াত তোমালোকক দিছে now read aloud the following words beginning with the consonant blend
SC write S if the মানে তোমালোকক মই কৈ দিও ইমানখিনি পঢ়িব নালাগে ইয়াত মানে যে শব্দবিলাক দিছে ন শব্দবিলাকৰ আৰম্ভণিত কি আছে গুটি কেইটাৰ আৰম্ভণিত SC আছে তো SC উচ্চাৰণ কৰোতে যদি S ৰ দৰে উচ্চাৰণ হয় তেতিয়ালে S লিখিবলৈ দিছে আৰু যদি SK ৰ দৰে উচ্চাৰিত হয় তেতিয়ালে SK লিখিবলৈ দিছে স্কেল ইয়াত তোমালোকে SK লিখিব লাগিব তাৰ পিছত আছে সেন্ট ইয়াত S লিখিবা সিন ইয়াত S স্কেয়াৰ ইয়াত SK সিজৰ S স্কোৰ SK স্কুটাৰ SK আৰু স্ক্যান SK হ'ব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 15 তোমালোকক দিছে ৰিড হোৱাট মীৰা টোল্ড অৰ্গো এণ্ড নিকিতা ঠিক আছে তো এইখিনি তোমালোকক পঢ়িবলৈ দিছে what however Orgo please remember it's also important to consider if someone is busy before asking any questions to the person and Nikita make sure that you don't dismiss the questions straight way you can politely ask the person to wait ঠিক আছে তো এইখিনি পৰা তোমালোকক প্ৰশ্ন এটা কৰিছে সো ইয়াত কি কৈছে যে মীৰা told Orgo and Nikita about some ways to behave well work with your friend and make a list of 5 examples of good behavior present the list in a piece of a paper display the list in the classroom ঠিক আছে তো আমি এজনে আনজনৰ সৈতে কেনেকৈ ভদ্ৰভাৱে ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে তাৰ এটা লিষ্ট বনাবলৈ দিছে ঠিক আছে তো তোমালোকে এটো লিখিবা গুড বিহেভিয়াৰ লিষ্ট ঠিক আছে তোমালোকে এই লিষ্টটো লিখি ক্লাছত সজাই থৈ দিবা think before you ask ঠিক আছে সদায় কিবা এটা কোৱাৰ আগতে ভাবিব লাগে যে এটো সময়ত ক'ব পাৰি নে নাই মানুহজন বিজি আছে নে নাই নে ফ্ৰী আছে ঠিক আছে এটো সময়ত মানুহজনৰ মুড কেনেকুৱা ঠিক আছে নেক্সট বি পলাইট when responding যিকোনো কথা বা যিকোনো মানে যিকোনো কথা ৰেসপন্ড কৰোতে আমি সদায় ভদ্ৰ হ'ব লাগে ভদ্ৰভাৱে ৰেসপন্ড কৰিব লাগে listen when others are speaking ঠিক আছে যেতিয়া বেলেগে কয় তেতিয়া শুনিব লাগে অৰ্থাৎ গুড লিসেনাৰ হ'ব লাগে নেক্সট আছে share and take turns ঠিক আছে তো এটা তোমালোকে ধুনিয়াকৈ লিখিবা 5 নম্বৰত লিখিবা say please and thank you ঠিক আছে তো হেডৰ তোমালোকে ধুনিয়াকৈ লিখিবা তাৰ পিছত 16 চোৱা কি কৈছে think and say ভাবিবলৈ কৈছে আৰু ক'বলৈ দিছে Nikita and Orgo have resolved their conflict with the help of Mira this is an acceptable way of handling conflicts ঠিক আছে মানে যিকোনো কাজিয়া এটা বা যিকোনো ঝগড়া এটা হ্যান্ডেল কৰাৰ এটো এটা acceptable বা গ্ৰহণযোগ্য ৰাস্তা by the enemy যিকোনো কনফ্লিক্ট মানে কনফ্লিক্ট এটা ম্যানেজ কৰাৰ হেৰি হয় এটা ওয়ে হয় ওকে how do you address a conflict when you face one list a few ways and share them with the class okay so মানে কনফ্লিক্ট এটা হলে তোমালোকে হেতু কেনেকৈ হেৰি কৰিবা কন্ট্ৰোল কৰিবা হেতু তোমালোকক হুদিছে আৰু টট লিখিবা যে I will address a conflict when I face one like the following way তো তোমালোকে ডলি লিখিবা talk calmly to understand the problem listen to the other person's side next say sorry if you made a mistake find a solution that works for both ask a trusted person like a teacher for help এতিয়া 17 তোমালোকক দিছে listen to a news item about a moon mission read to you by your teacher as you listen fill in the blanks with the correct pieces of information ঠিক আছে তো তোমালোকৰ টিচাৰে পঢ়ি থাকুতে তোমালোকক এখিনি মানে তোমালোকৰ টিচাৰ পঢ়ি থাকুতে তোমালোকক শুনিবলৈ দিছে শুনাৰ পিছত ঠিক আছে ইয়াৰ পৰা ইনফৰমেশন লৈ তোমালোকক এই খালটা কেটা পুৰ কৰিবলৈ দিছে ইয়াত চোৱা কি কৈছে ইন্ডিয়া became the first country to land on the south pole of the moon ঠিক আছে তাৰ মানে ইন্ডিয়া ফার্স্ট কান্ট্রি হয় ঠিক আছে যোনটোৱে মানে কি কৰিছে জুনে কি কৰিছে চন্দ্ৰৰ সাউথ পোলত কি কৰিছে হেৰি ৰকেট লঞ্চ কৰিছে মানে ঠিক আছে চন্দ্ৰয়ান 3 নাম আছিল হেৰিটোৰ মিশনটোৰ নাম ঠিক আছে তাৰপিছত চোৱা the Chandrayaan 3 mission was developed by ISRO টেস্ট তোমালোকে ISRO বুলি লিখিবা the Chandrayaan 3
landed on the moon on 23 August 2023 ঠিক আছে তো 23 will লিখিবা the observe national space day on 23 August every year ইয়াত তোমালোকে লিখিবা খালি national space ইয়াত যেটো জেকা কম হেকানে মই তলত লিখিছো ঠিক আছে তে উত্তৰত চোৱা ইয়াত তোমালোকক প্ৰজেক্ট এটা দিছে ইয়াত কৈছে you have learned about C.V. Raman on the Nobel Prize for Physics in 1930 now find out the names of other Indians who won the Nobel Prize in different fields collect and paste their pictures on a chart paper include the following information about each of them ঠিক আছে তো নোবেল বঁটা পুৰস্কাৰী ভাৰতৰ ব্যক্তিসকলৰ নাম লিখিবলৈ দিছে তেওঁলোকৰ জন্ম কেতিয়া হৈছিল জন্ম কোট হৈছিল ঠিক আছে নোবেল বঁটা কেতিয়া পাইছে কোনটো ফিল্ডত পাইছে ঠিক আছে হেবিলাক লিখি তোমালোকক মানে তেওঁলোকৰ ফটো হতে বিলাক লিখিবলৈ দিছে তো মই ফটোটো লিখা নাই ফটো মানে ফটো ইয়াত মানে ড্ৰ কৰা নাই বা হেৰি কৰা নাই ফটো নালাগে ঠিক আছে ফটো দৰকাৰ নাই তোমালোকে বাকি বৈজ্ঞানিকসকলৰ নাম কেতিয়া নোবেল বঁটা পাইছে কোনটো চনত ঠিক আছে কোনটো ফিল্ডত হেবিলাক তোমালোকে লিখিবা এটা আছে ৰবীন্দ্ৰনাথ টেগৰৰ বিষয়ে মই লিখিছো ঠিক আছে তাৰ পিছত ইয়াত আছে অমৈত্ৰ সেন ঠিক আছে তো এটো ধুনিয়াকৈ তোমালোকে হেৰি কৰিবা লিখিবা ঠিক আছে এতিয়া 1919 তোমালোকক দিছে look at the illustration in box 1 try to draw a space shuttle in box 2 following the steps shown in box 1 color it and give it a name ঠিক আছে তো এই স্টেপ বিলাক চাবলৈ দিছে স্টেপ বিলাক চাই এই বক্স এড দিয়া এই স্টেপ বিলাক চাই স্টেপ 1 স্টেপ 2 স্টেপ 3 স্টেপ 4 স্টেপ 5 স্টেপ 6 চাই তোমালোকক এটা স্পেস সেটেল ড্ৰ কৰিবলৈ দিছে এই বক্স বিট ঠিক আছে তো ইয়াত তোমালোকে ড্ৰ কৰিবা ওকে তাৰ পিছত ইফালে তোমালোকক দিছে ডিড ইউ নো হতে তোমালোকে জানা নে ইয়াত দা নোবেল প্ৰাইজ নোবেল বঁটাৰ বিষয় দিছে ঠিক আছে তো নোবেল বঁটাৰ বিষয় তোমালোকে এখিনি পঢ়িবা ওকে তাৰ পিছত ইফালে আছে ফৰ দা টিচাৰৰ বিষয় দিছে ওকে তাৰ পিছত তোমালোকৰ যেটো 6 নম্বৰ চেপ্টাৰ আছে লেসন 4 মাই ল্যান্ড এই লেসনটোৰ কোৱেশ্চন আনসাৰ ভিডিও কালি পাই যাবা ঠিক আছে আৰু তাৰ লিংক মই ডেসক্ৰিপচনত দি থৈ দিম ডেসক্ৰিপচনত দি লিংকত ক্লিক কৰি চাব পাৰিবা